हेलो बंधुসকল আজি আমি ক্লাस 9 ৰ জেনাৰেল মেথছৰ লখিমপুৰ ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰটো সলভ কৰিব যাওঁ ফাইনেল এক্সামৰ 23-24 সেশনত অহা কোৱেশ্চনটো আমি চাম তো ফাৰ্স্টতে আমি এমসিকিউ কোৱেশ্চন এটা চাওঁ যাত দি আছে ভ্যালু অফ 2 + √3 হোল ব্ৰেকেট 2 - √3 হোল ব্ৰেকেট তো এটো যেটো কোৱেশ্চন আছে এটো আমাৰ এটা আইডেন্টিটি আছিল ফৰ্মুলা যেটোত আমি a plus b into a minus b যেটো ফৰ্মুলা আছে হেতুৰ পৰা আমি আনসাৰটো উলিয়াব পাৰো তো চাওচোন আমি কেনেকৈ কৰিম কোৱেশ্চনৰ আনসাৰটো তো আমি যেটো আছে কোৱেশ্চন 2 plus √3 into 2 minus √3 তো ইয়াৰ কাৰণে এটা ফৰ্মুলা হয় a plus b whole into a minus b আৰু ইয়াৰ ইকুৱেলত হয় a square minus b square তো হেতুৰ হিচাপত চাব গলে ইয়াতে আমাৰ কি আছে 2 plus √3 আৰু 2 minus √3 তো a plus b a minus b যত a ফাৰ্স্টতে a স্কয়াৰ লিখিম তাৰপিছত minus b স্কয়াৰ লিখিম তো a জায়গাত আছে আমাৰ 2 সো আমি লগাম 2 স্কয়াৰ then minus b স্কয়াৰ means √3 স্কয়াৰ তাৰপিছত ইয়াক সলভ কৰিলে 2 স্কয়াৰ হৈ যাব 4 minus √3 স্কয়াৰ হৈ যাব আমাৰ 3 তো 4 minus 3 equal to 1 হৈ যাব আমাৰ আনসাৰ √3 স্কয়াৰ কিয় 3 হয় কাৰণ √3 আৰু √3 ইনটু হৈ যাব তো √3 ইনটু হলে √9 হয় আৰু √9 ৰ স্কয়াৰ ৰুট উলিয়াব গলে আমি পেয়াৰ বনাই দিম 3 3 যা 9 তারপর 3 3 যেটো পেয়াৰ বনে তাৰ পৰা অকল এটাহে আমি 3 টো লওঁ এনেকে তো হেতু হৈ গল আমাৰ স্কয়াৰ ৰুট তো তেনেকে আহিলে আমাৰ 3 তো সেই কাৰণে আমাৰ ইয়াত অপচন নম্বৰ বি যেটো 1 দি আছে হেতু হৈ যাব আমাৰ কারেক্ট আনসার Second question দিছে which of the following is a percentage of 3/5 তো 3/5 ৰ যেটো পার্সেন্টেজ ভ্যালু হ'ব হেতু আমাক উলিয়াব দিছে তো 3/5 ৰ আমি এটা কৰিছাও পার্সেন্টেজ অফ 3/5 সো 3/5 ৰ পার্সেন্টেজ উলিয়াবলৈ আমি 100 ৰ লগত 100% লগাই পেলাই ইনটু কৰি দিম সো 3/5 আমি কটাকটি কৰিম 5 ৰ লগত 5 1 যা 5 25 যা 100 হয় 20 into 3 multiply করলে 60% হলাই যাব আনসারটো সো ইয়াৰ আনসারটো অপশন নম্বৰ সি কারেক্ট হৈ যাব নেক্সট আমি চাও কোশ্চেন নম্বৰ 4 কি দি আছে the area of a square shaped paddy field is 10000 square meter then its perimeter is মানে আমাৰ স্কয়াৰটোৰ এৰিয়া দিয়া আছে ইমান তো ইয়াৰ পেৰিমিটাৰ কিমান হ'ব এটো উলিয়াব লাগে তো স্কয়াৰৰ এৰিয়াৰ পৰা আমি কি কৰিম তাৰ সাইডটো উলিয়াই লম সো এরিয়া আমাৰ দিয়া আছে এরিয়া দিছে 10000 স্কয়ার মিটার তো ইয়াৰ পৰা সাইড কিমান হৈ যাব এৰিয়াৰ ফৰ্মুলা হয় সাইড ইনটু সাইড যেটো সাইড স্কয়ার বুলি কয় ইকুয়াল টু 10000 দিয়া আছে তো সাইড ইকুয়াল টু কি হৈ যাব সাইড স্কয়ার মানে স্কয়ারটো ইফালে গলে স্কয়ার ৰুট হৈ যাব মানে আমি 10000 ৰ স্কয়ার ৰুট উলিয়াই দিম সো সাইড ইকুয়াল টু a স্কয়ার টু যেতিয়া আমি সাইড চেঞ্জ কৰো তেতিয়া ৰুটলে চেঞ্জ হৈ যায় তো 10000 ৰ আমি স্কয়ার ৰুট উলিয়াই দিম কিমান আহিব দুটা 0 চাৰিটা 0 আছে হলে দুটা 0 কমি যাব পেয়াৰ বনাম যেতিয়া তো স্কয়ার ৰুট আহি গল 100 তো 100 মিটাৰ হৈ গল সাইড সো ইয়াৰ আমাক পেৰিমিটাৰ উলিয়াব কৈছে তো পেৰিমিটাৰ কি হ'ব পেৰিমিটাৰ ইকুয়াল টু 4 ইনটু সাইড হয় স্কয়াৰৰ সো 4 ইনটু 100 ইকুয়াল টু হৈ যাব 400 মিটাৰ সো ইয়াৰ পেৰিমিটাৰ হৈ যাব 400 মিটাৰ যেটো আমাৰ ইয়াত আনসাৰটো আছে কোশ্চেন নম্বৰ 4 ৰ আনসাৰটো ডি তো 400 মিটাৰ হৈ যাব ইয়াৰ পেৰিমিটাৰ আমাক সাইড উলিয়াব দিয়া নাই ইয়াতে আমাৰ পেৰিমিটাৰ উলিয়াব দিছে সেই কাৰণে 4 ৰ লগত 100 টো আকৌ মাল্টিপ্লাই হৈ 400 হৈ যাব নেক্সট আমি চাও কোশ্চেন নম্বৰ 6 পজিশন অফ √3 মানে √3 এটা ইৰেশনাল নাম্বার হয় এই ইৰেশনাল নাম্বাৰটো অন নাম্বার লাইন তো নাম্বার লাইনত কত হ'ব তো √3 ভ্যালুটো একচুয়ালি কিমান হয় √3 ভ্যালু আমি যেতিয়া উলিয়াম 1.73 সামথিং হয় তো √3 টো কিহৰ মাজতে আহিব √3 ভ্যালুটো হয় 1.7 সামথিং এনেকে যায় তো আমি যদি চাও 1.7 যেটো থাকে 1 তকৈ ডাঙৰ হয় আৰু 2 তকৈ সৰু হয় তাৰ মানে √3 টো কি হয় আমাৰ 1 তকৈ ডাঙৰ 2 তকৈ সৰু এনেকে √3 and less than 2 মানে 2 তকৈ সৰু 1 তকৈ ডাঙৰ সো আমাৰ কি হৈ যাব ইয়াতে
নাম্বাৰ লাইনত আমাক কৈছে বিটুইন 0 and 1 0 আৰু 1 ৰ মাজতটো কেতিয়াও নহয় কাৰণ 0 আৰু 1 ৰ মাজতটো 1 হলেহে হ'ব দেন বিটুইন 1 and 2 সো এটো কারেক্ট হ'ব 1 আৰু 2 ৰ মাজত √3 টো আমাৰ আহিব নাও হোয়াৰ এটো নহয় বিটুইন 2 and 3 দুইতকেটো ডাঙৰ নহয় √3 ভ্যালুটো 2 তকে ডাঙৰ নহয় সেই কাৰণে আমাৰ আনসাৰটো হৈ যাব অপচন বি 1 and 2 বিটুইন 1 and 2 নেক্সট কোৱেশ্চন আমি চাও Question number 8 which is not a irrational number तो irrational number কোনটো হয় নহয় হেতু হদিছে তো পাই তো এটা irrational হয় আমি জানো √7 টো irrational হয় 3.151515 ইয়াত 15 কি হৈছে ৰিপিটেড হৈ আছে তো 3.151515 যেটো ৰিপিট হৈ থাকে এটো হৈ গল নন টাৰ্মিনেটিং এন্ড ৰিপিটিং তো নন টাৰ্মিনেটিং এন্ড ৰিপিটিং নাম্বাৰ বিলাক হয় ৰেশনাল নাম্বাৰ ইয়াত আহিলে আমি যদি ইয়াত চাও 2.01 001 0001 এটো যেটো নাম্বাৰটো হৈছে এটো কি হৈছে ৰিপিট নাম্বাৰটো হোৱা নাই কাৰণ ইয়াত 01 ৰ পিছত দুটা 0 আকৌ আহি গৈছে ইয়াত তিনটা 0 হৈছে এটো সেম নহয় এটো ৰিপিটেড বুলি ক'ব নোৱাৰো আমি সেই কাৰণে এটো নন টাৰ্মিনেটিং নন ৰিপিটিং তাৰ মানে ইৰেশনাল হয় এটো ইৰেশনাল আৰু পাইটো ইৰেশনাল হোৱাৰ কাৰণে এটো আমাৰ আনসাৰটো ডি সি যেটো আনসাৰ আছে এটো শুদ্ধ হৈ যাব ইৰেশনাল নাম্বাৰ এটোৱে নহয় নট বুলি কৈছে ন ইৰেশনাল নোহোৱাটো দিছে সো এটোৱে হ'ব Next time we saw which is a polynomial at question of this to polynomial আমি পঢ়াইছিলো তাতে আমি কি কি আছিল polynomial কোনটো হয় বুলি দিছে তো 1 বাই এটো ফ্ৰেকশনত আছে কাৰণ ইয়াৰ পাৱাৰ বিলাক যেতিয়া ৰেচিপ্ৰকাল যাব মাইনাস হৈ যাব তো মাইনাসত polynomial হ'ব নোৱাৰে এটো x to ৰুটত আছে মানে x ৰ পাৱাৰটো আমি যদি চাও polynomial হ'বলৈ হলে কি হ'ব লাগিব তাৰ কিছুমান কন্ডিশন আছে তো এটা কন্ডিশন তাৰ কন্ডিশন বিলাক আমি চাও কি হ'ব লাগিব তো যেটো ভেৰিয়েবলস হ'ব ন ভেৰিয়েবলসৰ কি হ'ব লাগিব পাৱাৰ শুড বি হোল নাম্বাৰ কি নাম্বাৰ হ'ব লাগিব হোল নাম্বাৰ হলেহে আমি তাক পলিনোমিয়াল বুলি কম তো পাৱাৰটো আমি চেক কৰিম হোল নাম্বাৰ হয় না হোল নাম্বাৰ মিন্স 0 1 2 3 এইবিলাক নাম্বাৰ হ'ব লাগিব তো আমি ইয়াত চেক কৰি চাম x ৰ পাৱাৰ 2 আছে হোল নাম্বাৰ এটোটো হোল নাম্বাৰ আছে এটো x পাৱাৰ 2 আছে কিন্তু এটো ৰেচিপ্ৰকেল আছে যেতিয়া আমি ইয়াৰ ইনভাৰ্সটো চেঞ্জ কৰিম না ওপৰলে কৰিম তেতিয়া এটো পাৱাৰটো মাইনাস হৈ যায় ইয়াৰো মাইনাস হ'ব তো এটো নেগেটিভ হৈ যাব যেটো ৰেচিপ্ৰকেলত থাকিলে পলিনোমিয়াল হয় এটোটো হোল নাম্বাৰ হয় 2 বাট x ৰ লগত ৰুট আছে যদি কোনবা এটা নাম্বাৰ লগত x ৰ লগত ৰুট থাকে বা এনেকে তেতিয়া আমি যেতিয়া ৰুটটো অতৰাম না তেতিয়া ইয়াৰ পাৱাৰত গলে 1/2 হৈ যায় মানে যদি 2√2 থাকে বা ইয়াতে 3√3 থাকে তেতিয়া আমি এক পাৱাৰত চেঞ্জ কৰিলে 3 1/2 হৈ যাব তো পাৱাৰত যেতিয়া ইয়াক আমি চেঞ্জ কৰো ৰুটটো তেতিয়া পাৱাৰত চাব লাগিব আমি ইয়াৰ পাৱাৰটো চাব লাগিব ভেৰিয়েবলছৰ ৰুটত নহয় তো ইয়াত ৰুটটো আমি পাৱাৰলৈ চেঞ্জ কৰাৰ পিছত এটো 1/2 আহিলে যেটো হোল নাম্বাৰ নহয় সেই কাৰণে আমাৰ এটো অপচন সিও নহব কাৰণ ই পলিনোমিয়াল নহয় ডি অপচনত x পাৱাৰ -2 আছে সো -2 থাকিলে আমাৰ হোল নাম্বাৰ নাহে এটো নেগেটিভ নাম্বাৰত যায় সেই কাৰণে আমাৰ আনসাৰটো হৈ যাব a নেক্সট চাও 11 কোৱেশ্চন নাম্বাৰ the 0 of ax plus b is 0 মানে ইয়াৰ সলিউশন উলিয়াব কৈছে কি x ৰ ভ্যালু কি ৰাখিলে 0 হৈ যাব হেতুকে কয় জিৰোস তো 0 উলিয়াব গলে আমি কি কৰিম ax plus b 0 উলিয়াব কৈছে সো আমি ax plus b = 0 লিখি দিম ইয়াৰ পিছত যেটো x সলভ কৰিম তেতিয়া ইয়াৰ 0 ভ্যালুটো ওলাই যাব তো ইয়াত কি কৰিম ax = plus b ইফালে গৈ প্লাস minus b হ'ব দেন x = a to ইয়াৰ লগত মাল্টিপ্লাই হৈ আছে সো ইফালে গলে ডিভাইড হ'ব মানে -b/a মানে x ৰ ভ্যালুটো -b/a হেতুৱে হ'ল আমাৰ 0 তো -b/a অপচন নম্বৰ ডি হৈ যাব কারেক্ট Next question number 12 চাও degree of 3x power 3 minus x power 4 minus 2x n plus 3 তো ইয়াৰ ডিগ্ৰী হৈছে ডিগ্ৰী মানে কি হয় the highest power of the variable তো highest power কোনটো আছে ইয়াৰ ভেৰিয়েবলছৰ x ৰ লগত যেটো পাৱাৰ 4 দেখিছো ইয়াত x ৰ পাৱাৰ 3 ইয়াত x ৰ পাৱাৰ 1 তো highest power 4 আছে সো ডিগ্ৰী হৈ যাব আমাৰ 4 Next value of -12 power 3 7 power 3 and 5 power 3 ইয়াৰ সলিউশন উলিয়াব কৈছে তো ইয়াৰ আমি মাল্টিপ্লাই কৰি চালে হল Next question is question number 15 the point it coordinate geometry question है the point -3, 5
লাইজ ইন তো এইটো পইণ্ট কোনটো কোৱাড্ৰেণ্টত হ'ব বুলি সুধিছে তো আমি যিটো কোৱাড্ৰেণ্ট জানো সেইটোত কি থাকে সাইন্স থাকে সাইন কিছুমান থাকে যেনেকৈ এইটো এক্স এক্সিছ হয় তো আমাৰ ইয়াত এক্স এক্সিছত কি হ'ব এইটো এক্সৰ পজিটিভ সাইড হয় এইটো এক্সৰ নিগেটিভ সাইড হয় এইটো ৱাইৰ পজিটিভ এইটো ৱাইৰ নিগেটিভ তো ইয়াত যদি চাওঁ এইফালৰ পৰা এইফাললৈ যিটো ভ্যালু হয় এইফাললৈ যিটো ভ্যালু হয় এইটো ফাৰ্স্ট কোৱাড্ৰেণ্টত আহে তো এইফালৰ প্লাস আছে ইয়াৰো প্লাস আছে তো ইয়াত কি হয় প্লাস প্লাস দুইটাৰে সাইনটো প্লাস প্লাস হ'লে ফাৰ্স্ট কোৱাড্ৰেণ্টত আহে তেনেকৈ ফাৰ্স্টতে এক্সৰ ভ্যালুটো যায় হা তাৰপিছত এইফালে এক্সৰ ভ্যালু মাইনাছত আছে তো মাইনাছ হৈ যাব তাৰপিছত ৱাইৰ ভ্যালুটো প্লাস মানে এইটো প্লাস হৈ যাব তো থাৰ্ড কোৱাড্ৰেণ্ট এইটো সেকেন্ড কোৱাড্ৰেণ্ট হৈ গ'ল এইটো থাৰ্ড কোৱাড্ৰেণ্ট আৰু এইটো ফোৰ্থ কোৱাড্ৰেণ্ট এনেকৈ থাকে সেকেন্ড কোৱাড্ৰেণ্টত মাইনাছ এক্সৰ লগত মাইনাছ ৱাইৰ লগত প্লাস হ'ব ইয়াত যদি চাওঁ থাৰ্ড কোৱাড্ৰেণ্টত এক্সৰ লগত ফাৰ্ষ্টটো এক্স চাম এক্সৰ লগত মাইনাছ হ'ব আৰু ৱাইৰ ফালেও মাইনাছ আছে তলফালে এইটো মাইনাছ মানে মাইনাছ মাইনাছ হ'লে থাৰ্ড কোৱাড্ৰেণ্ট আৰু ফোৰ্থ কোৱাড্ৰেণ্ট কেতিয়া হ'ব যেতিয়া এক্সৰটো প্লাস হ'ব আৰু ৱাইৰটো মাইনাছ হ'ব মানে এক্সৰ লগত প্লাস ৱাইৰ লগত মাইনাছ তো আমি যদি কোৱেশ্চনত চাওঁ ইয়াত আছে এক্সৰ ভ্যালুটো হয় -3 ৱাইৰ ভ্যালুটো 5 তো এক্সৰ লগত মাইনাছ ৱাইৰ লগত প্লাস হৈ আছে তো মাইনাছ এণ্ড প্লাস সেইটো চালেই হ'ল তো মাইনাছ আৰু প্লাস আমাৰ ক'ত পৰিছে সেকেন্ড কোৱাড্ৰেণ্ট তো এনসাৰ হৈ যাব আমাৰ অপচন নম্বৰ বি সেকেন্ড কোৱাড্ৰেণ্ট তো এনেকৈ আমি সলভ কৰিম নেক্সট ভিডিঅ'ত আমি আকৌ কিছুমান MCQ সলভ কৰিম তাত চাম আমি